السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين والصلاة والسلام على رسوله الأمين وعلى آله وصحبه أجمعين أما بعد. সম্মানিত শ্ৰোতা মণ্ডলী, আজিৰ এই পৰ্বত আমি আলোচনা কৰিম শেখ মুহাম্মদ বিন আব্দুল ওহাব ৰাহিমাহুল্লাহ লিখিত আল কাৱাইদুল আৰবা অৰ্থাৎ চাৰিটা নীতিমালা এই সম্পৰ্কে আমি আলোচনা কৰিম। ইয়াত তেখেতে তৌহিদ আৰু শিৰকৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে আৰু মুশ্ৰিকসকলৰ দাবী কৰা চাফাত আৰু তৌহিদপন্থীসকলৰ সাব্যস্ত কৰা চাফাতৰ পাৰ্থক্য দাঙি ধৰিছে। সেয়ে আহক পোনপ্ৰথমে মহাসিংহাসনৰ প্ৰভু মহান আল্লাহ ৰব্বুল আলমিনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন আপোনাক পৃথিৱী ও পৰকালত বন্ধুৰূপে গ্ৰহণ কৰে আৰু আপুনি য'তেই নাথাকক কিয় তেওঁ যেন আপোনাক বৰকতময় কৰে আৰু আপোনাক সেই সকলো লোকৰ অন্তৰ্ভুক্ত কৰে যিহঁতক কিবা প্ৰদান কৰা হ'লে কৃতজ্ঞতা প্ৰকাশ কৰে, বিপদত পৰিলে ধৈৰ্য ধাৰণ কৰে আৰু গুনাহ কৰিলে ক্ষমা প্ৰাৰ্থনা কৰে, কাৰণ এই তিনিটা বিষয় হৈছে সৌভাগ্যৰ প্ৰতীক। আল্লাহে আপোনাক তেওঁৰ অনুগত্যৰ পথ দেখুৱাওক। জানি থওক, নিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত দিন বা মিল্লাতে ইব্ৰাহিম হৈছে আপুনি আল্লাহৰ বাবে আনুগত্যক নিৰ্ভেজাল কৰি কেৱল মাত্ৰ তেওঁৰে ইবাদত কৰিব আৰু আল্লাহ তাআলা সকলো মানুহকে ইয়াৰে আদেশ কৰিছে আৰু ইয়াৰ বাবে সিহঁতক সৃষ্টি কৰিছে। যেনে মহান ৰব্বুল আলামিন তেওঁৰ পবিত্ৰ বাণীত কৈছে, অমা খালাকতুল জিন্না ৱাল ইনসা ইল্লা লিয়াবুদুন, মই জিন আৰু মানুহক কেৱল মোৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছোঁ। সূৰা আজ-জাৰিয়াত আয়াত নম্বৰ 56। এতেকে যেতিয়া আপুনি গম পালে যে আল্লাহ তাআলা আপোনাক কেৱল তেওঁৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছে, তেতিয়া এইটোও জানি থওক যে তাওহীদ ব্যতীত কোনো ইবাদত হিচাপেই গণ্য নহয়, যেনে পবিত্ৰতা ব্যতীত কোনো নামাজেই নামাজ হিচাপে গণ্য নহয়। গতিকে ইবাদতত শিৰিক প্ৰৱেশ কৰিলে সেইটো তেনেকৈ নষ্ট হৈ যায় যেনেকৈ পবিত্ৰতা অৰ্জনৰ পিছত বায়ু নিষ্কাশন কৰিলে পবিত্ৰতা নষ্ট হৈ যায়। এতেকে যেতিয়া আপুনি গম পালে যে যেতিয়া ইবাদতত শিৰকৰ সংমিশ্ৰণ হয় তেতিয়া শিৰকে সেই ইবাদতসমূহক নষ্ট কৰি পেলায় আৰু যাৱতীয় আমল ধ্বংস কৰি পেলায় আৰু সেই ব্যক্তি চিৰস্থায়ী জাহান্নামীসকলৰ অন্তৰ্ভুক্ত হৈ যায়। এতিয়া আপুনি বুজিলে যে এই বিষয়টো জনাই হৈছে আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম, যাতে আল্লাহে আপোনাক এই জালৰ পৰা মুক্তি প্ৰদান কৰে আৰু সেইটো হৈছে আল্লাহৰ লগত অংশী স্থাপন কৰা বা শিৰকৰ জাল। এই বিষয়ে আল্লাহ ৰাব্বুল আলামিন তেখেতৰ পবিত্ৰ কোৰানত কৈছে, ইন্নাল্লাহা লা ইয়াগফিৰু আন ইউশৰাকা বিহি ওয়া ইয়াগফিৰু মা দুনা যালিকা লিমান ইয়াশা। নিশ্চয় আল্লাহ তাআলা তেওঁৰ লগত অংশী স্থাপন কৰাক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ বাহিৰে তেওঁ যিটো ইচ্ছা সেইটোকে ক্ষমা কৰি দিয়ে। সূৰা আন-নিছা আয়াত নম্বৰ 48। আৰু এইটো অৰ্থাৎ শিৰকৰ এই জালৰ পৰা মুক্তি কেৱল এই চাৰিটা নীতি জনাৰ মাধ্যমতেই সম্ভৱ হ'ব, যিটো আল্লাহ তাআলা তেওঁৰ পুথিত অৰ্থাৎ পবিত্ৰ কোৰানত বৰ্ণনা কৰিছে। আহক আমি সেই চাৰিটা নীতি সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথম নীতি হৈছে জনাৰ প্ৰয়োজন যে সেইসমূহ কাফিৰ যিহঁতৰ লগত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যুদ্ধ কৰিছিল, সিহঁতে এইটো স্বীকাৰ কৰিছিল যে আল্লাহ তাআলাই সৃষ্টিকৰ্তা, জীৱিকাদাতা আৰু সকলো বস্তুৰ পৰিচালক। তথাপিও এই স্বীকাৰোক্তি সিহঁতক ইছলামত প্ৰৱেশ কৰোৱা নাই। ইয়াৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিনে কৈছে, কুল মান ইয়াৰযুকুকুম মিনাছ সামাই ওয়াল আৰদ আম্মান ইয়ামলিকুছ সামআ ওয়াল আবসাৰা ওয়া মান ইখৰিজুল হাইয়া মিনাল মাইয়িত ওয়া ইখৰিজুল মাইয়িতা মিনাল হাইয় ওয়া মান ইউদাব্বিৰুল আমৰা ফাসায়াকুলুনা আল্লাহ ফাকুল আফালা তাত্তাকুন। কোৱা, তেওঁ কোন যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে, অথবা কোন সেইজন যিয়ে কাণ আৰু চকুৰ ওপৰত পূৰ্ণ অধিকাৰ ৰাখে, আৰু তেওঁ কোন যিয়ে জীৱন্তক প্ৰাণহীনৰ পৰা উলিয়ায় আৰু প্ৰাণহীনক জীৱন্তৰ পৰা উলিয়ায়, আৰু সাৰ্বভৌম কৰ্তৃত্ব কাৰ? তেতিয়া অৱশ্যেই সিহঁতে ক'ব আল্লাহ। এতেকে তুমি কোৱা, তেন্তে কি তোমালোকে তাকো অৱলম্বন নকৰিবানে? সূৰা ইউনুছ আয়াত নম্বৰ 31। দ্বিতীয় নীতিটো হৈছে আৰবৰ মুশ্ৰিকসকলে কৈছিল, আমি কেৱল নৈকট্য আৰু চুপাৰিচ পোৱাৰ আশাত সিহঁতক আহ্বান জনাওঁ আৰু সিহঁতৰ শৰণাপন্ন হওঁ
নৈকট্য লাভৰ আশাত সিহঁতক আহ্বান কৰিছিল আৰু ইয়াৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিন পবিত্ৰ কোৰানত কৈছে ওয়াল্লাযীনা ইত্তাখাযু মিন দুনিহি আউলিয়া মা না'বুদুহুম ইল্লা লিয়ুকাররিবুনা ইলাল্লাহি যুলফা ইন্নাল্লাহা ইয়াহকুমু বাইনাহুম ফীমা হুম ফীহি ইখতালিফুন ইন্নাল্লাহা লা ইয়াহদি মান হুয়া কাযিবুন কাফাৰ। আৰু যিহঁতে আল্লাহৰ পৰিৱৰ্তে আনক অভিভাৱক ৰূপে গ্ৰহণ কৰে সিহঁতে কয় আমি এওঁলোকৰ ইবাদত এইবাবেই কৰোঁ যে এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব। সিহঁতে যি বিষয়ে পৰস্পৰৰ মাজত মতভেদ কৰিছে আল্লাহে তাৰ ফাইছলা কৰি দিব। নিশ্চয় আল্লাহ মিথ্যাবাদী ও কাফিৰসকলক সৎ পথত পৰিচালিত নকৰে। সূৰা আজ-জুমাৰ আয়াত নম্বৰ 3। এই উপাস্যবোৰ আল্লাহৰ ওচৰত সিহঁতৰ চুপাৰিশকাৰী হ'ব বুলি সিহঁতে তাৰ উপাসনা কৰিছিল। ইয়াৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিনে কৈছে ওয়ায়াবুদুনা মিন দুনিল্লাহি মা লা ইয়াদুররুহুম ওয়ালা ইয়ানফাউহুম ওয়ায়াকুলুনা হাউলাই শুফাআউনা ইনদাল্লাহ। আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰে যিয়ে তেওঁলোকৰ কোনো অপকাৰো কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতে কয় এওঁলোক হৈছে আল্লাহৰ ওচৰত আমাৰ চুপাৰিশকাৰী। চাওক সূৰা ইউনুছ আয়াত নম্বৰ 18। আৰু চুপাৰিশ বা চাফাত দুপ্ৰকাৰ। 1 নম্বৰ অস্বীকৃত, 2 নম্বৰ স্বীকৃত। অস্বীকৃত চাফাত বা চুপাৰিশ হৈছে যিটো আল্লাহ ব্যতীত আনৰ ওচৰত বিচৰা হয়, যিটো কৰাৰ ক্ষমতা আল্লাহৰ বাহিৰে আন কাৰো নাই। যেনে আল্লাহ তাআলা কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু আনফিকু মিম্মা রাযাকনাকুম মিন ক্বাবলি আন ইয়াতিয়া ইয়াউমুন লা বাইউন ফিহি ওয়ালা খুল্লাতুন ওয়ালা শাফাআ ওয়াল কাফিরুনা হুমুদ যালিমুন। সেই ইমানদাৰসকল আমি তোমালোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা সেইদিন অহাৰ পূৰ্বেই ব্যয় কৰা যিদিনা কোনো ব্যৱসায় বাণিজ্য নাথাকিব আৰু বন্ধুত্ব অথবা চুপাৰিছো নাথাকিব আৰু অবিশ্বাসকাৰীসকলৰ বাবেই। আৰু অবিশ্বাসকাৰীসকলেই হৈছে আচল অৰ্থাৎ প্ৰকৃত অন্যায়কাৰী। সূৰা আল বাকাৰা আয়াত নম্বৰ 254। 2 নম্বৰ স্বীকৃতি অৰ্থাৎ স্বীকৃত চুপাৰিশ যিটো কেৱল আল্লাহৰ ওচৰতে বিচৰা হয়। আচলতে চুপাৰিশকাৰীৰ ওচৰত চুপাৰিশ প্ৰাৰ্থনা কৰাৰ জৰিয়তে তেওঁক সন্মানিত কৰা হয় আৰু যাৰ বাবে চুপাৰিশ কৰা হ'ব সি এনে ব্যক্তি হ'ব লাগিব যাৰ কথা ও কৰ্মত আল্লাহ সন্তুষ্ট আৰু সেয়াও হ'ব অনুমতি পোৱাৰ পিছত। যেনে আল্লাহ তাআলা কৈছে মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইذনিহি। কোন আছে এনেকুৱা যিয়ে অনুমতি ব্যতীত তেওঁৰ ওচৰত চুপাৰিশ কৰিব পাৰিব। সূৰা আল বাকাৰা আয়াত নম্বৰ 255। তৃতীয় নীতিটো হৈছে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আগমন এনে লোকসকলৰ মাজত ঘটে যিহঁত ইবাদতৰ ক্ষেত্ৰত ভিন্ন আছিল। সিহঁতৰ মাজত কিছুমানে ফিৰিষ্টাসকলৰ ইবাদত কৰিছিল আৰু কিছুমানে নবী ও সৎ লোকসকলৰ ইবাদত কৰিছিল আৰু কোনোবাই গছ গছনি ও শিলৰ পূজা কৰিছিল আৰু কোনোবাই সূৰ্য ও চন্দ্ৰৰ ইবাদত কৰিছিল। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিহঁতৰ মাজত কোনো পাৰ্থক্য নকৰি সিহঁত সকলোৰে বিৰুদ্ধে যুদ্ধ কৰিছিল। ইয়াৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিনে কৈছে অকাতিলুহুম হাত্তা লা তাকুনা ফিতনাতুন ওয়া ইয়াকুনা আদ-দীনু কুল্লুহু লিল্লাহ। আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা যেতিয়ালৈকে ফিতনা অৰ্থাৎ বিপৰ্যয়ৰ অৱসান নঘটে আৰু যেতিয়ালৈকে দিন ইছলাম সম্পূৰ্ণৰূপে আল্লাহৰ বাবে প্ৰতিষ্ঠিত নহয়। সূৰা আল আনফাল আয়াত নম্বৰ 39। আৰু সিহঁতে যে সূৰ্য ও চন্দ্ৰৰ ইবাদত কৰিছিল ইয়াৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিনে কৈছে অমিন আয়াতিহিল লাইলু ওয়ান নাহাৰ ওয়াশ-শামসু ওয়াল কামাৰ লা তাসজুদু লিশ-শামসি ওয়ালা লিল-কামাৰ ওয়াসজুদু লিল্লাহিল্লাযী খালাকাহুন্না ইন কুনতুম ইয়্যাহু তা'বুদুন। আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত ৰাতি ও দিন, সূৰ্য ও চন্দ্ৰ, তোমালোকে সূৰ্যক সাজদা নকৰিবা আৰু চন্দ্ৰকো নহয়। সাজদা কৰা কেৱল আল্লাহক যিয়ে এইবোৰক সৃষ্টি কৰিছে যদি তোমালোক কেৱল তেওঁৰেই ইবাদত কৰা। সূৰা ফুছিলাত আয়াত নম্বৰ 37। সিহঁতে যে ফিৰিষ্টাসকলৰ ইবাদত কৰিছিল তাৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিনে কৈছে ওয়ালা ইয়ামুরাকুম আন তাত্তাখিযুল মালাইকাতা ওয়ান নাবিয়্যিনা আৰবাবা। আৰু তেওঁ তোমালোকক কেতিয়াও এইটো নিৰ্দেশ নিদিয়ে তোমালোক ফিৰিষ্টাসকল ও নবীসকলক প্ৰতিপালক ৰূপে গ্ৰহণ কৰা। সূৰা আল ইমৰান আয়াত নম্বৰ 80। মক্কাৰ কাফিৰসকলে যে নবীসকলৰ ইবাদত কৰিছিল তাৰ প্ৰমাণ আপুনি চাব পাৰে। আল্লাহ ৰাব্বুল আলামিনে কৈছে وَإِذْ قَالَ اللَّهُ يَا عِيسَى ابْنَ مَرْيَمَ أَأَنْتَ قُلْتَ لِلنَّاسِ اتَّخِذُونِي وَأُمِّيَ إِلَٰهَيْنِ مِن دُونِ اللَّهِ। আৰু যেতিয়া আল্লাহে ক'ব হে মৰিয়মৰ পুত্ৰ ঈসা
তুমি মানুহবোৰক কৈছিলানে তোমালোকে মোক আৰু মোৰ মাতৃক আল্লাহৰ বাহিৰে দুজনক উপাস্যৰূপে গ্ৰহণ কৰা? সূৰা আল মাইদা আয়াত নম্বৰ 116। মক্কাৰ লোকসকলে যে পুণ্যৱান লোকসকলৰ ইবাদত কৰিছিল তাৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিনে কৈছে, উলাইকাল্লাযীনা ইয়াদউনা ইয়াবতাগুনা ইলা ৰাব্বিহিমুল ওয়াসিলা আইয়ুহুম আকরাবু ওয়া ইয়ারজুনা রাহমাতাহু ওয়া ইয়াখাফুনা আযাবাহু। সিহঁতে যিহঁতক আহ্বান কৰে সিহঁতে নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰি ফুৰে যে সিহঁতৰ মাজত কোনে কিমান সান্নিধ্য লাভ কৰিব পাৰে। তেওঁৰ দয়া আশা অৰ্থাৎ আল্লাহ ৰাব্বুল আলামিনৰ দয়া আশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। সূৰা আল ইছৰা আয়াত নম্বৰ 57। সেই সময়ত মক্কাৰ লোকসকলে যে গছ গছনি আৰু শিলৰ ইবাদত কৰিছিল তাৰ প্ৰমাণ আপুনি চাওক। আল্লাহ ৰাব্বুল আলামিনে কৈছে, আফৰাআইতুমুল লাত ওয়াল উজ্জা ওয়া মানাত আছ-সালিসাতাল উখৰা। তোমালোকে ভাবিছানে লাত আৰু উজ্জা সম্বন্ধে আৰু তৃতীয় আন এটা মানাত সম্বন্ধে? সূৰা আন-নাজম আয়াত নম্বৰ 19-20। এইদৰে আবু ৱাকিদ আল-লাইচি ৰাদিয়াল্লাহু তাআলা আনহুৰ হাদিসো ইয়াত প্ৰমাণ। তেওঁ কয়, খাৰাজনা মা'আন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইলা হুনাইন ওয়া নাহনু হুদাসাউ বিআহদিন বিকুফর ওয়ালিল মুশরিকিনা সিদরা ইয়াকুফুনা ইনদাহা ওয়া ইয়ানুতুনা বিহা আসলিহাতাহুম ইউকালু লাহা যাতু আনওয়াত ফামারানা বিসিদরা ফাকুলনা ইয়া রাসূলুল্লাহ ইজআল লানা যাতা আনওয়াত কামা লাহুম যাতু আনওয়াত। আমি নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ লগত হুনাইনৰ যুদ্ধলৈ ওলালোঁ। আমি তেতিয়া মুছলিম আছিলোঁ। সেই সময়ত মুশ্ৰিকসকলৰ এটা বৃক্ষ আছিল যাৰ ওচৰত সিহঁতে অৱস্থান কৰিছিল আৰু তাৰ ডালসমূহত সিহঁতৰ অস্ত্ৰবোৰ ওলমাই ৰাখিছিল। তাৰ নাম আছিল জাতু আনৱাত অৰ্থাৎ বৰকটৰ গছ। আমি এই ধৰণৰ এটা গছৰ ওচৰেদি অতিক্ৰম কৰিলোঁ। আমি আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক ক'লোঁ, হে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম, আমালোকৰ বাবেও এটা জাতু আনৱাত নিৰ্ধাৰিত কৰি দিয়ক যেনেকৈ সিহঁতৰ আছে। হাদিসটো তিৰমিজিৰ। চতুৰ্থ নীতিমালাটো হৈছে, আমাৰ এই যুগৰ মুশ্ৰিকসকলৰ শিৰক পূৰ্ব যুগৰ মুশ্ৰিকসকলতকৈ অধিক কঠোৰ। কাৰণ পূৰ্ব যুগৰ মুশ্ৰিকসকল কেৱল সুখ আৰু সচ্ছলতাৰ সময়ত শিৰক কৰিছিল আৰু দুখ ও আপদ বিপদৰ সময়ত একান্তভাৱে আল্লাহকে আহ্বান কৰিছিল। কিন্তু আমাৰ এই যুগৰ মুশ্ৰিকসকলে সুখ দুখ সৰ্ব অৱস্থাতে আল্লাহৰ লগত শিৰক কৰে। তাৰ দলিল, তাৰ প্ৰমাণ আল্লাহ ৰাব্বুল আলামিনৰ বাণী, ফাইদা ৰাকিবু ফিল ফুলকি দাউ আল্লাহ মুখলিছিনা লাহুদ্দিন ফালাম্মা নাজ্জাহুম ইলাল বাৰৰি ইযা হুম ইউশৰিকুন। সিহঁতে যেতিয়া নাৱত আৰোহণ কৰে তেতিয়া সিহঁতে বিশুদ্ধ চিত্তে আল্লাহকেই মাতে। তাৰপিছত যেতিয়া স্থলত আনি সিহঁতক উদ্ধাৰ কৰে তেতিয়া সিহঁতে শিৰক কৰে। সূৰা আল আনকাবুত আয়াত নম্বৰ 65। শ্ৰোতামণ্ডলী, আজিৰ এই পৰ্ব আমি ইয়াতে সামৰণি মাৰিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আল্লাহে আমাক সঠিক পথ দেখুৱাওক আৰু তাৰ ওপৰত পৰিচালিত কৰক। আমিন। ওয়াসাল্লাল্লাহু আলা নবীল করিম ওয়ালহামদুলিল্লাহি রাব্বিল আলামিন।